নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো আজিৰ এই ভিডিওটোত মহিলাসকলে অজানিতে কৰা কেইটামান ভুলৰ বিষয়ে আলোচনা কৰিম এই ভুল কেইটা আপোনালোকে বিচনাত কৰে যাৰ বাবে আপোনাৰ সংগী দুখী হয় আৰু এই ভুল কেইটা যদি পুনৰাবৃত্তি কৰে আপুনি সদায় কৰিয়ে থাকে তেতিয়াহলে আপোনালোকৰ যি ঘনিষ্ঠতা যেটো আপোনালোকৰ ইন্টিমেসি থাকিব লাগে হাজবেণ্ড ওয়াইফৰ মাজত হে নাইকিয়া হৈ যায় তেতিয়া আহক সেই ভুল কেইটাৰ বিষয়ে আলোচনা কৰো যাতে সেই ভুল কেইটা আপোনালোকে নকৰে আৰু ভৱিষ্যতত যাতে আপোনালোকে আপোনাৰ সংগীত সুখী কৰিব পাৰে আপুনি অজানিতে কিবা এটা ভুল কৰিছে হেয়া কোনো ডাঙৰ কথা নহয় কিন্তু সেই ভুলৰ পৰা শিকি আপুনি যদি সেই ভুলটোৰ পুনৰাবৃত্তি কৰে হেয়া কিন্তু ডাঙৰ কথা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল ফুলৰ শুধৰণি যৌনক্ৰিয়াৰ সময়ত মহিলাসকলৰ এই ভুল কেইটাৰ বাবে তেখেতসকলৰ সংগীৰ বিছনাত যেটো আগ্ৰহ যেটো এটা আসক্তি হেয়া নাইকিয়া হৈ যায় মহিলাসকলৰ এনেকুৱা আচৰণৰ বাবে পুৰুষসকলৰ লিংগ দাং খোৱা বন্ধ হয় আপোনালোকৰ সম্পৰ্কৰ যি মধুৰতা হেয়া লাহে লাহে নাইকিয়া হৈ যাব সেই কাৰণে মহিলাসকল আপোনালোকে অকমান ধ্যান দি এই ভিডিওটো চাওক আৰু যদি পুৰুষসকলে চাই আছে তেতিয়াহলে আপোনালোকৰ সংগীত এই ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব বিছনাত মহিলাসকলে কৰা প্ৰথম ভুলটো হ'ল যৌনক্ৰিয়া কৰিবলৈ আগভাগ নুলুৱাটো মানে সেক্স কৰাৰ কাৰণে ইনিশিয়েট নকৰাটো মহিলাসকলে ভাবে যে সেক্স কৰিবলে পুৰুষজনে আগবঢ়া উচিত মহিলাসকলে ভাবে যে তেখেতৰ কাম হ'ল কেৱল সংগীত সংগ দিয়াটো কিন্তু তেনেকুৱা নহয় আপুনিও পুৰুষৰ নিচিনাকে যৌনক্ৰিয়াৰ বাবে আগভাগ ল'ব পাৰে আপুনিও সেক্স ইনিশিয়েট কৰিব পাৰে সদায় যে পুৰুষজনে আগবাঢ়িব লাগিব তেনেকুৱা কোনো কথা নাই সেই কাৰণে আপোনালোকে বিছনাত পাৰ্টিসিপেট কৰক ভালদৰে পাৰ্টিসিপেট কৰক মানে পাৰ্টিসিপেট কৰে কিন্তু আগভাগ লও মানে যৌনক্ৰিয়া কৰিবলে আপুনি আগবাৰক প্ৰথমতে যেনেকে মহিলা গৰাকীয়ে বিচাৰে পুৰুষজনে আগভাগ লোৱাটো ঠিক তেনেকে পুৰুষজনেও বিচাৰে যে কেতিয়াবা মহিলা গৰাকীও আগভাগ লও সেই কাৰণে যদি মহিলা এই ভিডিওটো চাই আছে আপোনালোকে নেক্সট টাইম যেতিয়া যৌনক্ৰিয়া কৰিব আপুনি স্টাৰ্ট কৰক সেই সুখখিনি আপুনি দিয়ক প্ৰথমতে ইয়াৰ পিছৰ ভুলটো হ'ল যৌনক্ৰিয়া কৰাৰ সময়ত মহিলা গৰাকী একদম মৌন হৈ থাকে যৌনক্ৰিয়াৰ সময়ত মৌন হৈ থাকিলে আপোনাৰ সংগীয়ে ভাবিব যে মোৰ ওয়াইফ নাইবা মোৰ পাৰ্টনাৰ একদম হ্যাপি নহয় নাইবা কৰিবলৈ মন নাই সাগে তেতিয়া কি হ'ব পুৰুষৰ লিংগটো ডাঙে নাখাব সেই যে উত্তেজনা হেয়া নাইকিয়া হৈ যাব সেই কাৰণে যৌনক্ৰিয়াৰ সময়ত আপোনালোকে ভালদৰে পাৰ্টিসিপেট কৰক আপুনি কি ভাল পায় আপোনাৰ কি ইন্টাৰেষ্ট হেয়া পাৰ্টনাৰক জনাও এনেকুৱা হ'ব পাৰে প্ৰথমতে আপোনাৰ লাজ লাগিব পাৰে কিন্তু সময়ৰ লগে লগে যেতিয়া আপুনি ওপেন আপ হ'ব মানে সেই যে লাজ হেয়া নাইকিয়া হৈ যাব সংকোচ নাইকিয়া হ'ব তেতিয়া আপুনি পাৰ্টনাৰৰ লগত আলোচনা কৰক যে মই এনেকে ভাল পাওঁ এনেকে কৰা ইয়াৰ পিছৰ ভুলটো হ'ল মহিলাসকলে তেখেতসকলৰ সংগীক ক্ৰিটিসাইজ কৰাটো মানে খুচৰি হে যে ভুলবোৰ উলিয়াই মই এনেকে কৰিব কৈছিলো আপুনি তেনেকে নকৰিলে আপুনি একদম একোৱে নাজানে একোৱে শিকা নাই জীৱনত আপুনি ভালদৰে শিকিব লাগে নাজানো আপুনি কি কৰে তেনেকুৱা কথাৰে আসলতে আপুনি আপোনাৰ সংগীক ডিমোটিভেট কৰিব তেনেকুৱা কৰিলে আপোনালোকৰ পুৰুষ সংগীজনৰ আত্মবিশ্বাস এনেকে ডাউন হৈ যাব তাতকে ভাল হ'ব আপুনি তেখেতক গাইড কৰক শিকাও ইজনে সিজনৰ পৰা শিকিব পাৰে কোনো কথা নাই আপুনি আপোনাৰ সংগীক কওক পুৰুষজনক কওক যে এনেকে নহয় আসলতে এনেকে কৰা পুৰুষ সংগীজনক উৎসাহিত কৰক যাতে আগলৈ তেখেত যৌনক্ৰিয়াত পাৰ্গত হৈ উঠে মহিলাসকলে বিছনাত কৰা নেক্সট ভুলটো হ'ল তেখেতসকলে যৌনক্ৰিয়াৰ সময়ত নতুন পজিশন ট্ৰাই কৰিব নিবিচাৰে মানে সদায় যেটো পজিশনত সেক্স কৰে যৌনক্ৰিয়া কৰে হেতুৱে কৰিব বিচাৰে আৰু তেনেকে কি হয় ইন্টিমেসিৰ যেটো লেভেল হেয়া তললে নামি যায় সদায় একেটা পোজ বহুত বোৰিং যদি আপুনি একে ধৰণে যৌনক্ৰিয়া কৰে হেয়া আপোনাৰ কাৰণে সদায় বোৰিং হ'ব চাব যদি পুৰুষজনে এটা নতুন পোজ ট্ৰাই কৰিব বিচাৰিছে মানে অলপ বেলেগ ধৰণে যৌনক্ৰিয়া কৰিব বিচাৰিছে তেতিয়াহলে আপুনি তেখেতক সংগ দিয়ক যদি আপোনাৰ কিবা এটা অসুবিধা আছে আপুনি কিবা প্ৰবলেম ফেচ কৰিছে তেতিয়া হেয়া আপুনি পুৰুষ সংগীজনক জনাব পাৰে কিন্তু সদায় একেটা পোজত কৰাটো একদমে বোৰিং তেনেকে কি হ'ব পুৰুষজনৰ মন নাইকিয়া হৈ যাব উত্তেজনা কমি থাকিব আৰু যৌনক্ৰিয়া আৰু যৌন জীৱনৰ সেই যে সন্তুষ্টি হেয়া আপুনি নাপাব মহিলাসকলে বিছনাত কৰা একদম শেষৰ ভুলটো হ'ল তেখেতসকলে নিজৰ ফিগাৰক লৈ বহুত বেছি কনসিয়াস হৈ পৰে মানে নিজৰ দেহটোক লৈ তেখেতসকলে ভাবে যে পেটটো ওলাইছে দেখিবলৈ বেয়া আজি ভ্যাকসিন কৰা নাই কেনেবা লাগিছে সংগীজনে ভাল পায়নে নাপায় ইমান বেছি ওভাৰ থিংকিং সেই ওভাৰ থিংকিঙে আপোনালোকক কি কৰিব
সেক্সৰ যেটো মজা যৌনক্ৰিয়াৰ যেটো সন্তুষ্টি হে আপুনি নাপাব যেতিয়া আপুনি যৌনক্ৰিয়া কৰিব লয় তেতিয়া পুৰুষজনে ইমান বেছি একো নাচায় ঠিক আছে পুৰুষজনে চাব যে ইয়েস ফিগাৰ এনেকুৱা বডি এনেকুৱা হেতু বেলেগ কথা কিন্তু আপুনি যিমান ভাবে যে মই দেখিবলে কেনেকুৱা লাগিছে আজি মই এয়া কৰা নাই কি পিন্ধি আহিছো এটসেট্ৰা এটসেট্ৰা ইমানবোৰ বস্তু পুৰুষজনে আসলতে নাভাবে সেই কাৰণে ওভাৰ থিংকিং মানে বহুত বেছি কথা ভাবা একদম বহুত দূৰলৈকে ভাবে আপুনি বহুত বেছিকে ভাবে হেয়া বন কৰক আৰু লগতে শৰীৰটোৰ কথা মানে বডিক লৈ যে কনসিয়াস হৈ পৰে যে কেনেকুৱা দেখিছো মই দেখিবলে কেনেকুৱা লাগিছে আজি হেয়া ভাবিব বন কৰক আপোনাৰ জীৱনত এটা সুখময় আৰু সন্তুষ্টিকৰ যৌন সম্পৰ্ক বহুতেই বেছি জৰুৰী সেই কাৰণে যদি এই ভুল কেইটা আপুনি কৰি আছে তেতিয়াহলে এই ভুলৰ শুধৰণি কৰিবলৈ চেষ্টা কৰক ভুল সকলোৱে কৰে কিন্তু সেই ভুলৰ পৰা শিকিব লাগে আমি তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all